সকলোকে নমস্কাৰ জনাই এটি ফকৰা যোজনা আগবঢ়াইছোঁ। ফকৰা যোজনাটো হ'ল খেনুক দেখি ৰান্ধো বাঢ়ো, খেনুক দেখি দুৱাৰ মাৰোঁ। অৰ্থাৎ উক্ত ফকৰা যোজনা ফাঁকিয়ে মানুহৰ বৈষম্যমূলক আচৰণৰ কথা ক'বলৈ গৈছে। আমি জানো মানুহৰ ঘৰলৈ যেতিয়া অতিথি আহে, যদি সেই অতিথি গৃহস্থৰ ভাল লগা, ভাল পোৱা বা প্ৰিয়ভাজন বা গৃহস্থৰ কিবা কামত লগা হয়, তেতিয়াতো একো বেছিয়ে চৰে আৰু সেই আলহীক শুশ্ৰূষা কৰিবলৈ তেওঁলোকে নিজে সুস্বাদু আহাৰ তৈয়াৰ কৰে। কিন্তু যদি সেই অতিথি তেওঁৰ অপ্ৰিয় হয় বা তেওঁৰ কোনো প্ৰয়োজন নাই বুলি ভাবে বা তেওঁৰ কোনো স্বাৰ্থত কামত নহা বুলি ভাবে, তেতিয়াহ'লে সেই অতিথিক কিছুমান মানুহে নহাটো বিচাৰি দুৱাৰ মাৰি দিয়ে, যাতে দুৱাৰ বন্ধ দেখি অতিথি ঘূৰি যায়। ঠিক তেনেকৈয়ে আমাৰ সমাজত কিছুমান মানুহ আছে, যি নিজৰ স্বাৰ্থ সিদ্ধিৰ লক্ষ্য ৰাখি তেওঁৰ আচৰণ কৰে, অন্য মানুহৰ ওচৰত আচৰণ কৰে। তেনে মানুহে তেওঁৰ নিজৰ কামত আহিবলগীয়া মানুহ বা নিজে ভাল লগা মানুহ বা নিজে ভাল পোৱা মানুহ, সেই মানুহৰ দুখ ভুল একো নেদেখি তেওঁৰ প্ৰতি সদায় কোমল ব্যৱহাৰ কৰে আৰু লাগিলে তেওঁৰ গুণ গৰিমা গাই তেওঁক তোষামোদ কৰি তেওঁৰ প্ৰিয় পাত্ৰ হৈ থাকিব বিচাৰে। কিন্তু কিছুমান মানুহৰ ক্ষেত্ৰত তেওঁৰ ব্যৱহাৰ বেলেগ হয়। বিশেষকৈ আধ্যৱন্ত বা শাসক শ্ৰেণী বা তেওঁৰ কিবা কামত আহিবলগীয়া মানুহৰ ক্ষেত্ৰত তেওঁৰ আচৰণ সদায় ভাল হয়। কিন্তু কিছুমান সাধাৰণ শ্ৰেণীৰ মানুহৰ ক্ষেত্ৰত তেনে মানুহৰ আচৰণ সদায় নেতিবাচক হয়। সদায় তেওঁলোকৰ কিবা ভুল বা দোষ বিচাৰি ফুৰি তেওঁলোকক অপযশ কৰি কিবা ধৰণে অপদস্থ কৰা বা অনিষ্ট সাধন কৰিবলৈ বিচাৰে। তেনে ক্ষেত্ৰত এনে বৈষম্যমূলক আচৰণৰ ক্ষেত্ৰত সোঁৱৰাই দিবৰ কাৰণে এই ফকৰা যোজনা ফাঁকি ব্যৱহাৰ কৰা হয় যে খেনুক দেখি ৰান্ধো বাঢ়ো, খেনুক দেখি দুৱাৰ মাৰোঁ। ধন্যবাদ।